নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম সেৱা বোৰ্ডৰ নতুন ৰুলছ মতে যি 5 ধৰণৰ এমসিকিউ তোমালোকৰ এতিয়া আহে পৰীক্ষাত এই 5 ধৰণৰ এমসিকিউৰ ভিতৰত এটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ হৈছে টাইপ হৈছে ম্যাচিং টাইপ এমসিকিউ আজিৰ ভিডিওটোৰ জৰিয়তে মই তোমালোকৰ কাৰণে এই লেসনটোৰ পৰা ম্যাচিং টাইপ এমসিকিউ লৈ আহিছো যেটো বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ঠিক আছে যি সকলে 10ত পঢ়ি আছে এবাৰ ক্লাস 10ত উঠিছা আৰু ভাল ৰিজাল্ট কৰিম বুলি ভাবিছা তেওঁলোকৰ কাৰণে স্পেশালি এই ভিডিওটো যি সকলে নতুন চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ এই গোটেই বছৰটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে এই চেনেলটোৰ জৰিয়তে ঠিক আছে সো বলা আমি পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰো প্ৰথমে সোৱা ম্যাথছ কলম A with column B and choose the correct answer from the options given below matching type questionত কি হয় আমাক দুটা কলম দিয়ে দুটা ভাগ দিয়ে কলম A কলম B এই কলমত কি কৰে কলম A আমাক কিছুমান ওয়ার্ড দিয়ে আৰু ইয়াৰ মিনিং দিয়ে কলম B বুজি পাইছা আৰু এই প্ৰশ্নবিলাক তোমালোকে ভালদৰে বুজি পাব লাগিব অলপ গেমিং টাইপ প্ৰশ্নবিলাক কাটে অলপ গেমিং টাইপ বনাই দিয়ে প্ৰশ্নবিলাক বুজি পাইছা এতিয়া সোৱা ইয়াত কলম A কি দিছে প্ৰথম ওয়ার্ডটো দিছে এপাৰ্থিয়েট শব্দৰ মিনিংটো কি বৰ্ণ বৈষম্য এটা পলিটিক্যাল সিস্টেম যেটোৱে কি কৰে মানুহৰ জাতি ধৰ্ম অনুসৰি মানুহক বিভাজন কৰে ডিভাইড কৰে সো কোনটো অপচনৰ লগত মিলে ইয়াত চাৰিটা আছে পঢ়ি চাব লাগিব এ নম্বৰ অপচনত আছে ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশন বন্ধনৰ পৰা মুক্তি ওকে তো মিলিছেনে বৰ্ণ বৈষম্য নো বি নম্বৰ সোৱা অফিচিয়েল সেৰেমনি অফ টেকিং অফিস কি কৈ আছে যে কাৰ্যকৰী উৎসৱ কিহৰ কাৰণে অফ টেকিং অফিস মানে কাৰ্যালয় লোৱাৰ কাৰণে মিলা নাই সি নম্বৰ অপচন সোৱা ৰেচিয়েল সেগ্ৰিগেশন জাতিগত পৃথকীকৰণ সেগ্ৰিগেশন মানে পৃথকীকৰণ এই ওয়ার্ডটো কিন্তু কিতাবত নাই নতুনকে সোমাই দিছে সো তোমালোকে ভালদৰে মনোযোগ দিবা নতুন ওয়ার্ড কোনবিলাক সোমাই এটো জানিব লাগিব তাৰ পিছত ডি নম্বৰ অপচনত সোৱা ট্ৰিয়াম্ফ ওভাৰ ফিয়াৰ মানে ভয়টোক জয় কৰা তো এই এপাৰ্থিয়েট বৰ্ণ বৈষম্য নীতিটো কিহৰ লগত মিলিছে ৰেচিয়েল সেগ্ৰিগেশন মানে জাতিগত ভাবে মানুহক পৃথকীকৰণ কৰা সো অপচন 1 2 3 লগত মিলিছে প্ৰথমে এই আনসাৰ বিলাক কৰোতে তোমালোকে কি কৰিবা কলম A কলম B মিলাই লবা মিলোৱাৰ পিছত অপচন মিলাবা প্ৰত্যক্ষ হৈ যাব তাৰ পিছত আমি 2 নম্বৰটো মিলাম ইয়াত আছে কাৰেজ মানে কি সাহস হয় নহয় যাক আমি ব্ৰেভ বুলি কও তো কাৰেজটো কিহৰ লগত মিলে সোৱা ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশন মিলা নাই অফিচিয়েল সেৰেমনি অফ টেকিং অফিস মিলা নাই এটোতো হৈয়ে গল তাৰ পিছত ডি নম্বৰ অপচনত আছে ট্ৰিয়াম্ফ ওভাৰ ফিয়াৰ ভয়টোক জয় কৰা মানে হৈছে সাহস মাই ডিয়াৰ ষ্টুডেন্টস 2 নম্বৰটো ডি লগত মিলিছে অৰ্থ ঠিক আছে তাৰ পিছত সোৱা 3 নম্বৰত কি আছে ইনোগ্ৰেশন মানে উদ্বোধনী কি নতুনকৈ কোনো আৰম্ভ কৰো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠান আৰম্ভ কৰাৰ কাৰণে আমি কি কৰো এটা ইনোগ্ৰেশন সেৰেমনি পাতো হয় নহয় সো উদ্বোধনীটো কিহৰ লগত মিলে সোৱা অফিচিয়েল সেৰেমনি অফ টেকিং অফিস সো এইটো 3 টু বি লগত মিলি আছে তাৰ পিছত ইমানসিপেশন মানে মুক্তি লাভ কৰা তো মুক্তি লাভ কৰাটো এৰ লগত মিলি আছে ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশন বন্ধনৰ পৰা মুক্তি লাভ কৰা ওকে এই যে আমি কলম A আৰু কলম B মিলাই লৈছো এতিয়া আমাৰ এই অপচন বিলাক মিলোৱা সহজ হ'ব আৰু এই অপচন বিলাক কেনেকৈ মিলাবা প্ৰথমে A নম্বৰ সোৱা এত কি হৈছে 1 ৰ লগত কি মিলিছে C তো 1 ৰ লগত C পেয়াৰটো মিলি গৈছে এটো আন্ডাৰলাইন কৰি দিয়া যে এটো মিলি গৈছে ওকে 2 নম্বৰটো সোৱা কাৰেজ কোনটো লগত মিলিছে D এইটো অপচন যেটো অপচন এটো মিলি গৈছে ওকে তাৰ পিছত 3 টো সোৱা 3 টো মিলিছে কিহৰ লগত B লগত তাৰ মানে এটো মিলি গৈছে পেয়াৰটো ইমানসিপেশন 4 টো A লগত মিলিছে এনেকৈ যেতিয়া তুমি মিলাই লবা তাৰ মানে অপচন নম্বৰ A ইজ কাৰেক্ট এই প্ৰশ্নৰ উত্তৰ আমি কেনেকৈ কৰিব লাগিব প্ৰথমে তোমালোকে কলম A কলম B ভালকে মিলাই লবা মিলাই তাৰ পিছত অপচন কেটা মিলাবা ঠিক আছে প্ৰথমটো যদি নিমিলা তাৰ পিছত তোমালোকে প্ৰথমটো ক্যান্সেল কৰি ডাইৰেক্ট বিট যাবা বিট যদি 1 2 মিলিছে তেতিয়ালে মিলাবলৈ যত্ন কৰিবা ইয়াতো মিলা নাই সিত আহি যাব ডাইৰেক্ট সিত মিলিছে যদি তুমি মিলাই দিবা মোটামুটি যত প্ৰথম পেয়াৰটো মিলি যাব বাকিখিনি মিলাৰ চান্স থাকে ওকে সো এনেকৈ কৰিবা কোৱেশ্চন নম্বৰ 2 সোৱা ম্যাথছ কলম A with column B and choose the correct answer from the options given below কলম A ৰ লগত কলম B মিলাব দিছে তাৰ পিছত choose the correct answer from the options given below আৰু ইয়াত তলত অপচন আছে ইয়াৰ পৰা শুদ্ধ অপচনটো আমাক বাছি উলিয়াব দিছে কোনটো মিলে
এই চাৰিটা কোনটো অপচনৰ লগত মিলে হেতু মিলাব দিছে ওকে কলম এ দিছে সোয়া এক নম্বৰত দিছে অপাৰেশন অপাৰেশন মানে কি নিৰ্যাতন নিৰ্যাতনটো এফালে আমাৰ কোনটোৰ লগত মিলে এ বি সি ডি কোনটোৰ লগত মিলে এক নম্বৰত দিছে অপাৰেশন এই অপাৰেশন শব্দৰ অৰ্থ হৈছে নিৰ্যাতন এ বি সি ডি কলম বিত চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ লগত অপচনত কোনটোৰ লগত মিলে হেতু আমাক মিলাব দিছে ওকে এতিয়া সোয়া প্ৰথম এত আছে লাভ ফৰ ওয়ানস কান্ট্ৰি এখন দেশৰ প্ৰতি ভাল পোৱা এবিলিটি টু ৰিকভাৰ কুইকলি এটো আছে বি নম্বৰ অপচনত সি নম্বৰত আছে হাৰ্শ ট্ৰিটমেন্ট নিৰ্দয় আচৰণ বা ব্যৱহাৰ বা নিয়ন্ত্ৰণ কন্ট্ৰোল মানে ডি নম্বৰত আছে অফিচিয়েল পাৰ্ডন মানে আনুষ্ঠানিক ক্ষমা ওকে তো আমি পাইছো অপাৰেশন মানে নিৰ্যাতন কৰা নিৰ্যাতন তেতিয়াহলে কোনটোৰ লগত মিলে হাৰ্শ ট্ৰিটমেন্ট অৰ কন্ট্ৰোল মানে নিৰ্দয় ব্যৱহাৰ বা নিয়ন্ত্ৰণ ওৱান অপশনটো সিৰ লগত মিলি গৈছে দুই নম্বৰ অপশনটো চোৱা ৰেচিলিয়েন্স মানে সহনশীলতা যাক আমি এইটো ক'ব পাৰি পূৰ্বৰ অৱস্থালৈ ঘূৰি অহাৰ ক্ষমতা ওকে হেতু কোৱা হয় ৰেচিলিয়েন্স ওকে সহনশীলতা ইয়াৰ লগত কোনটো অপশন মিলে লাভ ফৰ ওয়ানস কান্ট্ৰি এবিলিটি টু ৰিকভাৰ কুইকলি অফিচিয়েল পাৰ্ডন পূৰ্বৰ অৱস্থালৈ ঘূৰি অহাৰ যি ক্ষমতা সো এবিলিটি টু ৰিকভাৰ কুইকলি এইটো বুজাই আছে তাৰ মানে সহনশীলতাক বুজাই আছে এবিলিটি টু ৰিকভাৰ কুইকলি অপশন নম্বৰ 3 চোৱা পেট্ৰিয়টিক মানে দেশ প্ৰেমিক লাভ ফৰ ওয়ানস কান্ট্ৰি কোনো দেশৰ প্ৰতি কি থকা ভাল পোৱা থকা সেইটো পেট্ৰিয়টিক বুলি কোৱা হয় নহয় যোনে দেশক খুব ভাল পায় আমিও ভাল পাওঁ সো পেট্ৰিয়টিক কাক কোৱা হয় কোনো দেশৰ প্ৰতি ভাল পোৱা অপশন নম্বৰ 4 চোৱা এমনেষ্টি মানে হৈছে ক্ষমা ৰাজক্ষমা চৰকাৰৰ তৰফৰ পৰা ক্ষমা কৰি দিয়া ৰাজহুৱাভাৱে ক্ষমা কৰি দিয়াটোক কোৱা হয় এমনেষ্টি ওকে সো এইটো মিলি আছে কিহৰ লগত অফিচিয়েল পাৰ্ডন মানে আনুষ্ঠানিক ক্ষমা সো 4 নম্বৰটো ডিৰ লগত মিলি আছে মৰমৰ ছাত্ৰছাত্ৰীসকল এতিয়া আমি কলম এ কলম বি মিলাই দিছো ইয়াৰ পৰা আমি চাব লাগে কোনটো অপশন মিলি আছে সেইটো আমি ৰাইট সাইন দিব লাগে আৰু তোমালোকে পৰীক্ষাত প্ৰথমে কি কৰিবা এনেকে মিলাই লবা তাৰ পিছত অপশনটো উলাই লবা সোৱা 1 2 মিলিছে সি লগত এ নম্বৰ অপশনত 1 ত এৰ লগত মিলি আছে সো এটো ৰং ওকে এটো ৰং মানে আমি এ টু এৰিয়ে দিম এতিয়া আমি বি লৈ গুছি আহিম বিত সোৱা 1 2 সিৰ লগত মিলি আছে তাৰ মানে এটো জোৰা মিলি গৈছে পেয়াৰ মিলি গৈছে তাৰ পিছত সোৱা নম্বৰ 2 কিহৰ লগত মিলিছে বিৰ লগতে মিলিছে এটো শুদ্ধ নম্বৰ 3 এটো কিহৰ লগত মিলিছে এৰ লগত মিলিছে 3a 4b d ওকে সো অপশন নম্বৰ বি হৈছে শুদ্ধ বুজি পাইছা নাই যি আমাৰ মেচিং টাইপ এমসিকিউ আছে পৰীক্ষাত তোমালোকৰ প্ৰত্যেক বছৰ আহি আছে 9 তো পাই আহিছা এতিয়া 10 তো পাবা সো এই প্যাটাৰ্ণত আমি এমসিকিউ শিকিব লাগিব খালি এমসিকিউ শিকিলেই নহব সেবা বোৰ্ডৰ যি নিয়ম আছে সেই নিয়ম মতে সেই প্যাটাৰ্ণ মতে আমি এমসিকিউ শিকিব লাগিব ওকে কোৱেশ্চন নম্বৰ 3 চোৱা আমাক কি কৰিব দিছে কলম এ ৰ লগত কলম বি মিলাব দিছে তাৰ পিছত অপশন কোনটোৰ লগত মিলে হেতু দিছে ঠিক আছে চোৱা এই নেলসন মেণ্ডেলা যি লেসনটো আছে তোমালোকৰ 2 নম্বৰ লেসন এই লেসনটো গুটেই কভাৰ কৰি মই মাত্ৰ 5টা এমসিকিউ তোমালোকৰ কাৰণে বনাইছো এই মেচিং টাইপ এমসিকিউ যেটোৱে তোমালোকক বহুত হেল্প কৰিব ঠিক আছে সো ভিডিওটো শেষলৈকে চোৱা এতিয়া চোৱা কলম এত কি দি আছে 1 নম্বৰ অপশনত দিয়া আছে ফ্ৰীডম মানে স্বাধীনতা সিস্টেম অফ গভৰ্নমেন্ট বাই দা পিপল মিলা নাই ফেয়াৰ ট্ৰিটমেন্ট ন্যায্য ব্যৱহাৰ মিলা নাই সেম ৰাইটস ফৰ অল মানে সকলোৰে বাবে সমান অধিকাৰ তাৰপিছত আছে ষ্টেট বিং অফ ফ্ৰী মুক্ত বা স্বাধীন হোৱাৰ যেটো অৱস্থা হেতু বুজায় আমাৰ ছাত্ৰছাত্ৰীসকল সো এতিয়া আমাৰ চাব লাগে ফ্ৰীডমৰ অৰ্থ কি ফ্ৰীডমৰ অৰ্থ মিলি আছে কিহৰ লগত ডি নম্বৰ অপশনৰ লগত কেনেকৈ ফ্ৰীডম মানে স্বাধীনতা আৰু ষ্টেট অফ বিং ফ্ৰী মানে মুক্ত বা ফ্ৰী স্বাধীন হোৱাৰ যেটো অৱস্থা হেতু বুজাইছে ওকে জাস্টিস মানে ন্যায় সিস্টেম অফ গভৰ্নমেন্ট সৰকাৰৰ নীতি নিয়ম ৰাইজৰ দ্বাৰা বনোৱা হয় ওকে মিলা নাই ফেয়াৰ ট্ৰিটমেন্ট মানে ন্যায্য ব্যৱহাৰটোৰ লগত মিলিছে সো জাস্টিস টু বিৰ লগত মিলি গৈছে কাৰণ ন্যায় মানে হৈছে ন্যায্য ব্যৱহাৰ ন্যায়গত ব্যৱহাৰ ওকে ইকুৱেলিটি মানে কি বুজাইছে চোৱাচোন ইকুৱেলিটি মানে বুজাই আছে একতা বা সমানতা অপশন নম্বৰ 3 লগত মিলি আছে চোৱাচোন সেম ৰাইটস ফৰ অল হয়নে ইকুৱেলিটি মানে সেম ৰাইটস ফৰ অল
তাৰ মানে সি 3 নম্বৰ অপশনটো সি লগত মিলি গৈছে 4 নম্বৰ অপশন চোৱা ডেমোক্ৰেসি ডেমোক্ৰেসি মানে গণতন্ত্ৰ গণতন্ত্ৰ কাক কোৱা হয় এনেকুৱা এটা সিস্টেম গভৰ্নমেন্টৰ যেটো ৰাইজে বনায় হয়নে যে ডেমোক্ৰেসি হৈছে গণতন্ত্ৰ গণতন্ত্ৰটো হৈছে এনেকুৱা এটা নীতি যেটো নেকি সৰকাৰ এটা সৰকাৰৰ নীতি সিস্টেম অফ গভৰ্নমেন্ট বাই দ্য পিপল মানে যেটো ৰাইজে বনায় যেটো সৰকাৰ কোনে বনায় ৰাইজে বনায় এতিয়া আমি ইয়াৰ পৰা অপশন মিলাব লাগে চোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই যে 3 টু সি ৰ লগত মিলি গৈছে 2 টু বি লগত মিলি গৈছে সিধা সিধা মিলি গৈছে এটো মেটাৰ নকৰে আমি ভালকে জানিব লাগে ইয়াত যি কেটা ওয়ার্ড আছে কলম এ যি কেটা ওয়ার্ড আমাক দিব এই ওয়ার্ড কেটাৰ মিনিং আমি ভালদৰে জানিব লাগিব আৰু এই মতে আমি এইফালে কলম বি থকা শব্দবিলাকৰ লগত মিলাব লাগে মিনিংটো মিলাই দিব লাগে এইটোৱে মেইন বুজি পাইছা সো এতিয়া আমি 1 ৰ লগত কি মিলি আছে ডি 1 ৰ লগত এ নম্বৰ অপচনত চোৱা 1 ৰ লগত এ আছে সো এটো হোৱা নাই তাৰ পিছত আকৌ বি চোৱা 1 ৰ লগত সি আছে 1 ৰ লগত ডি আছে এটো মিলা নাই সি তাহা 1 ৰ লগত কি আছে ডি আছে সো 1 ৰ লগত ডি এটো পেয়াৰ মিলিছে 2 জাস্টিস এটো মিলি আছে কি লগত বি লগত তো ইয়াত মিলি গৈছে 2 বি লগত মিলি গৈছে 3 ইকুয়ালিটি মিলি আছে সি লগত এটো মিলি গৈছে ডি ডেমোক্রেসি ডেমোক্রেসি কি লগত মিলিছে সিস্টেম এ সো অপশন নম্বৰ সি হৈছে শুদ্ধ তোমালোকে কোৱাচোন এই তথ্যবিলাক ইনফৰমেটিভ হয় নে নহয় খালি এমসিকিউ আমি পঢ়িলে হ'ব কাৰণ এতিয়া সেবা বোৰ্ডৰ ৰুলছ মতে মেট্ৰিক পৰীক্ষাত 5 ধৰণৰ এমসিকিউ দিয়ে তাৰ ভিতৰত দ্বিতীয় এটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউৰ ধৰণ সো আমি এই ধৰণ মতে নেলসন মেণ্ডেলাৰ পৰা কি প্ৰশ্ন আহিব পাৰে হেতু তোমালোকক বুজাবলৈ যত্ন কৰি আছো সেইকাৰণে কৈ আছো ভাল নম্বৰ পাবলৈ হলে তোমালোকে গোটেই ভিডিওটো চাবা ঠিক আছে কোৱেশ্চন নম্বৰ 4 চোৱা কোৱেশ্চনৰ নম্বৰ বিলাক দিয়া নাই তোমালোকে দি লবা কোৱেশ্চন নম্বৰ 4 হৈছে চোৱা অপচন নম্বৰ 1 ত দিয়া আছে টাইৰেনি শব্দটো কিন্তু কিতাপত দিয়া নাই এটো ইয়াত প্ৰশ্নত দিছে সেইকাৰণে এবিলাক অলপ ভালকে বুজি লব লাগিব টাইৰেনি মানে হৈছে আমি যে ওয়ার্ড পাইছো কিতাপত অপাৰেশন হেতু তাৰ মানে অত্যাচাৰ কৰা নিৰ্যাতন কৰা ওকে সো টাইৰেনি এই শব্দটোৰ লগত কলম বি কোনটো মিলি আছে চোৱা অপশন নম্বৰ এ অপশন এ দিয়া আছে এ পারসন হু একম্পেনিজ এজন ব্যক্তি যিজন সঙ্গ দিয়ে বা সঙ্গী হয় মিলা নাই বি চোৱা কি আছে ক্ৰুয়েল মানে হৈছে নিষ্ঠুৰ বা নিৰ্দয় এন্ড আনজাস্ট রুল মানে হৈছে অন্যায়ভাৱে শাসন কৰা তো মিলিছেনে টাইৰেনি মানে কি আছিল অত্যাচাৰ ওকে সিট আছে ফ্রিডম ফ্রম ক্যাপটিভিটি মানে দাসত্বৰ পৰা মুক্তি লাভ কৰা ডিত আছে সেলফ রেসপেক্ট আত্মসন্মান সো টাইৰেনি মিলি আছে কিহৰ লগত বীৰ লগত কিহৰ লগত মিলি আছে বীৰ লগত যে ক্ৰুয়েল এন্ড আনজাস্ট রুল তাৰ মানে নিৰ্দয় আৰু অন্যায় শাসন কৰা হেতু কোৱা হয় টাইৰেনি ঠিক আছে তাৰ পিছত চোৱা 2 নম্বৰ অপচনত আছে লিবাৰেশন মানে মুক্তি তো মুক্তিটো কিহৰ লগত মিলি আছে চোৱা এ পারসন হু একম্পেনিজ মিলা নাই ফ্রিডম ফ্রম ক্যাপটিভিটি দাসত্বৰ পৰা কি কৰা মুক্তি লাভ কৰা সো 2 নম্বৰ অপচনটো মিলি আছে সিৰ লগত 3 নম্বৰটো চোৱা কম্পেনিয়ন মানে সঙ্গ দিয়া বা সঙ্গী হোৱা সঙ্গী কম্পেনিয়ন সো এটো মিলি আছে এ অপচনৰ লগত কাৰণ ইয়াত আছে যে এজন ব্যক্তি যেজনে সঙ্গ দিয়ে ওকে তাৰ পিছত আছে ডিগনিটি মানে মৰ্যাদাৰ অৰ্থ মিলি আছে ডিৰ লগত কেনেকৈ সেলফ ৰেসপেক্ট মানে হৈছে মৰ্যাদা বা আত্মসন্মান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা আমি কলম এ কলম বি লগত মিলাই দিছো এতিয়া অপচন মিলাই চাব লাগে এত চোৱা কি আছে 1 ৰ লগত কি আছে এ অপচনত 1 ৰ লগত এ আছে তো 1 ৰ লগত ইয়াত মিলি আছে বি সো এটো ৰং এটো মিলা নাই বি তাহা বিত কি আছে 1 ৰ লগত সি আছে তো ইয়াত 1 ৰ লগত কি হ'ব লাগিব বি হ'ব লাগিব এটো মিলা নাই হয়নে তাৰ পিছত সি তাহা সিত 1 ৰ লগত কি মিলি আছে ডি সো এটো মিলা নাই এটো ৰং তাৰ পিছত ডি তাহা ডি অপচনত তাহা 1 ৰ লগত কি মিলি আছে বি তাৰ মানে 1 ৰ লগত বি এ মিলিব লাগে তাৰ মানে এটো মিলিছে হয়নে 2 সি মিলিছে 3 এ মিলি গৈছে 4 ডি ওকে সো অপশন নম্বৰ ডি টু হৈছে শুদ্ধ এনসার বুজি পাইছা তো এইটো হৈছে শর্ট টিপ এইটো পদ্ধতি তোমালোকে যদি ম্যাচিং টাইপ এমসিকিউ বিলাক কৰা পটককে হৈ যাব প্ৰথমে কলম এত থকা যি ওয়ার্ড বিলাক আছে ইয়াৰ মিনিং টু কোনটোৰ লগত মিলে কলম বি লগত এটো মিলাই দিবা মিলাই অপশন টু চাবা পটককে ওলাই যাব বুজি পাইছা কাৰণ নেলসন মেণ্ডেলা এই লেসনটো বহুত ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে ফার্স্ট ইউনিট টেষ্টত আহিব ফার্স্ট ইউনিট টেষ্টৰ কাৰণে তোমালোকক সিলেবাসটো দি দিও কি লেসন পঢ়িব লাগিব
1 নম্বৰ এ লেটাৰ টু গড, 2 নম্বৰ এ টাইগাৰ ইন দা জু কবিতাটো আহিব, 3 নম্বৰ তোমালোকৰ লেসন এটা আহিব, সেইটো হৈছে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম, এই লেসনটো আহিব। তাৰপিছত আৰু এটা কবিতা আহিব 4 নম্বৰ, সেইটো হৈছে আমান্ডা। ওকে, গ্ৰামাৰ সেকশনত কি আহিব তোমালোকৰ? গ্ৰামাৰ সেকশনত আহিব ডিটাৰমিনাৰ্স, টেন্স আৰু লেটাৰ ৰাইটিং। এইখিনি তোমালোকে প্ৰথম ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে ভালদৰে পঢ়িব লাগিব, বুজি পাইছা নাই? আৰু আমি সেবা বোৰ্ডৰ ৰুলছ মতে পঢ়িব লাগিব, খালি পঢ়িলে নহব। কুৱেশ্যন নম্বৰ 5 চোৱা। কুৱেশ্যন নম্বৰ 5ত কি হৈছে চোৱা, কলম এ দিছে, প্ৰথম অপচনটো দিছে সেক্ৰিফাইস। সেক্ৰিফাইস মানে টেক কৰা, হয় নে নহয়? সেক্ৰিফাইস মানে টেক কৰা। তো ইয়াত অপচন কলম বি অপচন এত দিয়া আছে ব্ৰিংগিং টুগেদাৰ আফটাৰ কনফ্লিক্ট। আফটাৰ কনফ্লিক্ট মানে সংঘাতৰ পিছত, মানে কাজিয়া লাগাৰ পিছত, সংঘাত হোৱাৰ পিছত, ব্ৰিংগিং টুগেদাৰ মানে আপোচ হোৱা বা মিলি যোৱা, একলগ হোৱা। ওকে, সো মিলিছে নে? মিলা নাই। তাৰপিছত বি অপচন চোৱা, গিভিং আপ সামথিং ভ্যালুয়েবল, তাৰ মানে কোনো মূল্যৱান বস্তু টেক কৰা, ঠিক আছে? গিভিং আপ সামথিং ভ্যালুয়েবল, মোৰ মতে এইটো মিলি আছে, কাৰণ সেক্ৰিফাইস মানে টেক কৰা, তো কিবা এটা মূল্যৱান বস্তু জীৱনৰ টেক কৰা, সেইটোৱে সেক্ৰিফাইস। তাৰপিছত অপচন 2 চোৱা, ষ্ট্ৰাগল। ষ্ট্ৰাগল মানে সংগ্ৰাম, ষ্ট্ৰাগল মানে সংগ্ৰাম, তো এইটো কি মিলি আছে চোৱা, ইয়াতো কৈছে সংঘাতৰ পিছত, কাজিয়া হোৱাৰ পিছত মিলি যোৱা, মিলা নাই, সেইটো মিলা নাই। চিত চোৱা, ফাইট এগেইনষ্ট ডিফিকাল্টিজ, মানে সমস্যাৰ বিপক্ষে যুদ্ধ কৰা, এইটো মিলি আছে সংগ্ৰাম। ওকে, ষ্ট্ৰাগল মানে ফাইট এগেইনষ্ট ডিফিকাল্টিজ, ঠিক আছে? তাৰপিছত চোৱা অপচন নম্বৰ 3ত আছে ৰিকনচিলিয়েশ্যন। ৰিকনচিলিয়েশ্যন মানে হৈছে এৰা ধৰা কৰা, আপোচ হোৱা, মিলামিলি কৰা, ঠিক আছে? তো এইটো মিলি আছে এৰ লগত, কাৰণ ব্ৰিংগিং টুগেদাৰ আফটাৰ কনফ্লিক্ট, সংঘাতৰ পিছত আহি যেতিয়া আমি মিলামিলি কৰোঁ, একলগ হওঁ, আপোচ কৰোঁ, সেইটো অৰ্থ মিলি আছে। ওকে, ইউনিটি। ইউনিটি মানে হৈছে একতা, একত্ৰতা, তো এইটো মিলি আছে ডিৰ লগত, বিং টুগেদাৰ এজ ওৱান, এক হোৱা, সকলোৱে মিলি এক হোৱা। সো এতিয়া আমি কলম এ আৰু কলম বি মিলাই দিছো, ইয়াৰ পৰা কোনটো অপচন মিলি আছে চোৱা। অপচন নম্বৰ 1ৰ লগত মিলিছে বি, সো 1ৰ লগত এ মিলি আছে, এইটো ৰং। 1ৰ লগত চি মিলি আছে, এইটো ৰং। 1ৰ লগত ডি মিলি আছে, এইটো ৰং। 1ৰ লগত বি মিলিছে, এইটো শুদ্ধ। 2ৰ লগত মিলি আছে চি, 2ৰ লগত মিলি আছে চি, শুদ্ধ। 3ৰ লগত মিলি আছে এ, শুদ্ধ। 4ৰ লগত মিলি আছে ডি, এইটো শুদ্ধ। ওকে, সো অপচন নম্বৰ ডি এইটো শুদ্ধ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই 5টা এই লেসনটোৰ পৰা মই মেচিং টাইপ কুৱেশ্যন তোমালোকক বুজাবলৈ যত্ন কৰিছো। যদি তোমালোকে ভালদৰে বুজি পাইছা, তেতিয়াহ'লে সবেই ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে? কাৰণ এই ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, বিশেষকৈ আমি বুজি ল'ব লাগিব, কাৰণ কিছুমান এনেকুৱা টান ৱৰ্ড দিয়ে এই মেচিং টাইপ কুৱেশ্যনত, কাৰণ আমাক শব্দ অৰ্থই সোধে না, ইয়াত মেইন ইয়াত প্ৰশ্নই হৈছে ৱৰ্ড মিনিং। সো আমি ইংলিছ টু ইংলিছ মিনিং জানিব লাগিব, তেতিয়াহে আমি এই অপচনবিলাক শুদ্ধকৈ মিলাব পাৰিম, ঠিক আছে? সো প্ৰেছ দ্য বেল আইকন ফৰ মোৰ এডুকেশ্যনেল ভিডিঅ'জ। কিপ লাৰ্নিং, ষ্টে কনফিডেণ্ট। থেংক ইউ।